for, for School Innovation Marathon 2025-26. These are the members of the team Ramanujan of Japuri Secondary School. They belongs to class 9 of our school, and under my mentorship, they prepare a project for local problems. তেওঁলোকে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া আৰু বানপানীৰ সমস্যাৰ সমাধানৰ কাৰণে এটা প্ৰজেক্ট হাতত লৈছিল। যিহেতু এই সমস্যাটো আমাৰ এই অঞ্চলৰ আটাইতকৈ ডাঙৰ সমস্যা। প্ৰতি বছৰৰ বানপানীত মানৱ সম্পদ, ঘৰচীয়া জীৱ জন্তু, শস্য, ঘৰ দুৱাৰ আদি সকলো নষ্ট হোৱাৰ লগতে ভূমি অৱক্ষয় হৈ আছে। নদীৰ প্ৰবল গৰাখহনীয়া, যেতিয়া বাঢ়নি পানী আহে, প্ৰবল গৰাখহনীয়াৰ কাৰণে যথেষ্ট খেতি মাটি মানুহৰ নষ্ট হয়, মানুহৰ মাটি ভেটি উচন হৈ যায়, আৰু যাৰ ফলস্বৰূপে নেকি কেইবাখনো ৰাজহ গাঁও, কেইবাখন বুলি ক'লে ভুল হ'ব, কেইবাশ ৰাজহ গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে। সেই গাঁওখিনি আমি ঘূৰাই আনিব নোৱাৰোঁ, কিন্তু যিখিনি গাঁও এতিয়ালৈকে বিলীন হোৱা নাই বা ব্ৰহ্মপুত্ৰৰ পাৰতে আছে বা অলপ 1 কিলোমিটাৰৰ ভিতৰতে আছে, সেই গাঁওখিনিক আমি অলপ ৰক্ষণাবেক্ষণ দিব পাৰোঁ। আৰু তাৰ ওপৰতে তেওঁলোকে অলপ অধ্যয়ন কৰি, জৰীপ কৰি তেওঁলোকে তাৰ কিছু উপায় উলিয়াইছে। উপায়বিলাকৰ ভিতৰত যদি তেওঁলোকৰ মতে যদি আমি ব্ৰহ্মপুত্ৰৰ পাৰত বনানীকৰণ কৰোঁ, বনানীকৰণ কৰিলেও কি হ'ব, গছৰ শিপাবিলাকে মাটি খামুচি ধৰিব আৰু তেতিয়া গৰাখহনীয়াৰ প্ৰকোপটো অলপ হ'লেও কমিব। তাৰ উপৰিও যদি আমি শিলৰ বান্দৰ সলনি যদি আমি কি কৰোঁ, জিঅ' বেগ বা গছ গছনি বা বাঁহ আদিৰেও যদি নদীৰ পাৰত অলপ প্ৰতিৰোধ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰোঁ, তেতিয়াও আমাৰ কি হ'ব, গৰাখহনীয়াৰ প্ৰকোপ অলপ হ'লেও কমিব। আৰু যদি আমি কি কৰোঁ, কাষৰীয়া অঞ্চলবিলাকৰ মানুহখিনিয়ে যদি অলপ উদ্যোগ হাতত লৈ গছ গছনি ৰোপণত অধিক গুৰুত্ব দিয়ে আৰু নদীৰ কাষত ডাঙৰ নাওবিলাক যদি ৰখাব নিদিয়ে, ঢৌ যদি সৃষ্টি নহয়, তেতিয়াও গৰাখহনীয়াৰ প্ৰকোপ অলপ কমিব। আৰু ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলৰ